এপিএসসি কেলেংকাৰী এডিআইত স্বচ্ছ নিযুক্তি এনএইচএম গমিত্ৰ টিউটৰকে ধৰি ঠিকাভিত্তিক চাকৰি নিয়মীয়া কৰাৰ দাবীত ৰাজ্যজুৰি যুৱ বিক্ষোভ প্ৰদৰ্শন ডিৱাইএফআইৰ 2013 আৰু 14 বৰ্ষৰ এপিএসসি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ভূমিকা এডিআৰি পৰীক্ষাৰ নিকা নিযুক্তি নিবনুৱা সমস্যা ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰি আজি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন চমুকৈ ডিৱাইএফআই সংগঠনটোৱে পোনপ্ৰথমে ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰা এপিএসসি কেলেংকাৰী সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাক 2013 বৰ্ষৰ নিযুক্তি বাতিল কৰাৰ স্পষ্ট দাবী উত্থাপন কৰে লগতে 2022 বৰ্ষৰ পৰীক্ষাৰ ফলাফলৰ অস্বাভাৱিক খেলিমেলিক কেন্দ্ৰ কৰি সন্দেহ ব্যক্ত কৰিছে সংগঠনটোৱে যাৰ বাবে ডিৱাইএফআই আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ প্ৰাৰ্থীক নিজৰ উত্তৰ বহি আৰটিআই যোগে প্ৰদান কৰাৰ লগতে পৰীক্ষাৰ অন্তিম ফলাফল ৱেবছাইটত আপলোড কৰাৰ দাবী উত্থাপন কৰিছে আনহাতে শেহতীয়াকৈ ঘোষণা হোৱা এডিআৰি পৰীক্ষাৰ ফলাফল নিকা হোৱাৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যদিও এই পৰীক্ষাৰ চূড়ান্ত বাছনিভুক্ত প্ৰাৰ্থীসকলৰ ফলাফল প্ৰাপ্ত নম্বৰসহ ৱেবছাইটত আপলোড কৰাৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে আনহাতে চতুৰ্থ বৰ্গৰ পদত মৌখিক সাক্ষাৎকাৰ উঠাই লোৱাৰ লগতে তৃতীয় বৰ্গৰ প্ৰত্যেকটো পদৰ বিপৰীতে 1:2 পৰিৱৰ্তে 1:3 প্ৰাৰ্থীক মৌখিক সাক্ষাৎকাৰৰ দাবী উত্থাপন কৰা হৈছে কেৱল এয়াই নহয় 2023 বৰ্ষতেই প্ৰাথমিক শিক্ষকৰ 5550টা পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত সংগঠনটোৱে উদ্বেগ প্ৰকাশ কৰিছে আনহাতে উল্লেখ কৰা হৈছে যে স্বাস্থ্য বিভাগৰ এনএইচএমত 28000 মৈত্ৰীগোপাল মিত্ৰত 1600 ভেঞ্চাৰ শিক্ষানুষ্ঠানত 20 সহস্ৰাধিক টিউটৰ 10000কে ধৰি কম্পিউটাৰ শিক্ষক পৌৰসভা পঞ্চায়ত বিদ্যুৎ বিভাগ জলজীৱন মিছনত হাজাৰ হাজাৰ যুৱক যুৱতীয়ে ন্যূনতম দৰমহাত কাম কৰি আছে গতিকে ঠিকাভিত্তিক কৰ্মচাৰীৰ নিৰাপত্তাহীনতা ন্যূনতম দৰমহা আৰু 35 লাখ পঞ্জীয়নভুক্ত নিবনুৱাৰ বাবে অসম চৰকাৰক এক সুপৰিকল্পিত নীতি প্ৰয়োগ কৰাৰ বাবে দাবী উত্থাপন কৰি সংগঠনটোৱে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিক্ষোভ প্ৰদৰ্শন কৰে সমগ্ৰ অসমৰ 5 ঠাইত এই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছো আমাৰ মূল কথা হৈছে যে এপিএসসি কেলেংকাৰীৰ যি অভিযুক্ত আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে দ্বিতীয় বিষয়টো হৈছে যে স্বচ্ছ আৰু নিকা নিযুক্তি নিশ্চিত কৰিব লাগে আৰু তৃতীয় কথাটো হৈছে যে ঠিকা নহয় স্থায়ী নিযুক্তি দিব লাগে নিয়মীয়াকৰণ কৰিব লাগে প্ৰথম যেটো কথা যে এপিএসসিৰ ক্ষেত্ৰত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই এক প্ৰতিবেদন তেওঁ প্ৰকাশ কৰি উলিয়ালে তেওঁ প্ৰতিবেদন দিলে মুখ্যমন্ত্ৰীয়ে সেই প্ৰতিবেদন ৰাজহুৱা কৰিলে কিন্তু মুখ্যমন্ত্ৰীয়ে সেই প্ৰতিবেদন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত তেওঁৰ যি ইতিবাচক পদক্ষেপ থাকিব লাগে সেই ইতিবাচক পদক্ষেপ আমি দেখা নাই তেওঁ বিভিন্ন ধৰণৰ ৰাজনীতি কৰিছে যে নিযুক্তি কংগ্ৰেছৰ দিনত হৈছিল কংগ্ৰেছৰ দিনত হৈছিল তেতিয়া আপুনিও আছিল এতিয়া আপুনি মুখ্যমন্ত্ৰী আপুনি সেই প্ৰতিবেদন কাৰ্যকৰী কৰি দেখাওক আৰু 2013 বৰ্ষৰ সমস্ত যি নিযুক্তি আছে সেয়া বাতিল কৰক প্ৰতিবেদনে সেই কথাটো কৈছে সেই কথাত আপোনাৰ আপত্তি ক'ত 2014 চনৰ ক্ষেত্ৰত বিতংভাৱে তদন্ত কৰাৰ কথা কৈছে প্ৰতিবেদনে আৰু তাৰ ভিত্তিত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কৈছে সেই ক্ষেত্ৰত আপোনাৰ আপত্তি ক'ত কিন্তু আচল কথা হৈছে যে এই বক্ৰপথেৰে চাকৰি গ্ৰহণ কৰা বিষয়াসকলক বিভিন্ন ধৰণে ৰক্ষণাবেক্ষণ দি আছে খুদ মুখ্যমন্ত্ৰীয়ে আৰু সেইকাৰণে তেওঁ এতিয়া তেওঁ ইয়াৰ পৰা মূল ইছ্যুক তেওঁলোকে গাপ দিব বিচাৰিছে আৰু সেইকাৰণে আমি এই বিষয়টোক লৈ পেলাই এটা মূল বিষয় হিচাপে আগন্তুক সময়ত আমি লৈ যাম যে এপিএসসি কেলেংকাৰীৰ যেনেকে নায়ক আছিলে ৰাকেশ পাল তেনেকে মহানায়ক হবলৈ গৈ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেই বাৰ্তা আমি 2026 লৈ যাম যদি মুখ্যমন্ত্ৰীয়ে 2013 চনৰ সমস্ত নিযুক্তি বাতিল নকৰে 2014 চনৰ ক্ষেত্ৰত সমগ্ৰ বিষয়টো তেওঁলোকে তদন্ত যদি নকৰে দ্বিতীয় আমি যেটো কথা দেখা পাইছো যে এডিআৰিৰ পৰীক্ষা অনুষ্ঠিত হৈ গ'ল এডিআৰিৰ পৰীক্ষাটো কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰীয়ে খুব এটা কথা কৈ থাকে যে স্বচ্ছ আৰু নিকা নিযুক্তিৰ শ্লোগানটো তেওঁলোকে দি থাকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ক্ষেত্ৰত এক ঐতিহাসিক কাম হৈছে স্বচ্ছ আৰু নিকা নিযুক্তি হৈছে যোৱাবাৰো নিযুক্তি হৈ গ'ল কিন্তু আমি স্বচ্ছ আৰু নিকা নিযুক্তিক লৈ এটা ডাঙৰ প্ৰশ্নবোধক চিন আনিব বিচাৰিছো কিয় কাৰণ চূড়ান্ত বাছনি তালিকাত প্ৰাৰ্থীসকলৰ নাম প্ৰাৰ্থীসকলৰ ৰোল নম্বৰ আৰু তেওঁলোকে কোন স্তৰত কিমান নম্বৰ পালে ৰিটেনত কিমান পালে স্কিলত কিমান পালে ইণ্টাৰভিউত কিমান পালে তেনেকুৱা এখন তালিকা মুখ্যমন্ত্ৰীয়ে কিয় প্ৰকাশ কৰিব নোৱাৰে যদি নিযুক্তি সঁচাই স্বচ্ছ যদি নিযুক্তি সঁচাই নিকা তেন্তে এখন তালিকা চূড়ান্ত তালিকা এখন তেওঁলোকে প্ৰস্তুত কৰিব লাগে সেই তালিকা প্ৰস্তুত কৰাত মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে হুকা পিছতে দিছে যোৱাবাৰ নকৰিলে এনেকুৱা ধৰণৰ তালিকা প্ৰস্তুত ইয়াৰ লগতে আমি যেটো বিষয় আনিছো সেইটো হৈছে যে ঠিকা ভিত্তিক নহয় স্থায়ী নিযুক্তি দিব লাগে চাকৰিসমূহৰ নিয়মীয়াকৰণ কৰিব লাগে
আজি পেপাৰত এই কথাটো প্ৰকাশ পাইছে যে যোৱাটো সময়ত কেনেকৈ দীৰ্ঘদিন ধৰি এই গোটেই বিধানসভাৰ ছেছনটো আজি গোমিত্ৰসকল হওক, আজি NSMৰ কৰ্মচাৰীসকল হওক, পলিটেকনিকৰ টিচাৰসকল হওক, আজি টিউটৰসকল হওক, সকলোৱে আন্দোলন কৰি আছে, সকলোৱে দাবী কৰিছে যে নিয়মীয়া কৰক। এইসকলক বিভিন্ন ধৰণেৰে অসমক চলাই ৰখাৰ কাৰণে তেওঁলোকক যোৱাটো সময়ত ব্যৱহাৰ কৰিলে, ডিছপজেবল গ্লাছৰ নিচিনাকৈ তেওঁলোকক ব্যৱহাৰ কৰিছে, কিন্তু নিয়মীয়াকৰণৰ বেলিকা মুখ্যমন্ত্ৰী নিমাত। নিৰ্বাচনৰ আগত NSMৰ কৰ্মচাৰীসকলক কৈছিল, তেওঁলোকক প্ৰতিশ্ৰুতি দিছিল যে মই আহিলেই লগে লগে নিয়মীয়াকৰণ হৈ যাব, সোনকালে ধুনীয়াকৈ নিয়মীয়াকৰণ কৰিব পাৰি। এই যে তেওঁৰ যে বাকী আৰু ফাঁকিৰ কাম তেওঁ বৰ্তমান চলাই ৰাখিছে, আৰু এই যুৱকসকলক, অসমৰ সম্পদক তেওঁলোকে ব্যৱহাৰ কৰিছে, ব্যৱহাৰ কৰি বিভাগবোৰ চলাই ৰাখিছে, যি বিভাগ নহলে আমাৰ সাধাৰণ মানুহ জীয়াই থাকিব নোৱাৰে, যি বিভাগ নহলে শিক্ষা ব্যৱস্থা, আজি চিকিৎসা ব্যৱস্থা অচল হৈ যাব। সেই ব্যৱস্থা অচল হৈ যোৱা যিসকলে চলাই ৰাখিছে তেওঁলোকক কিন্তু তেওঁলোকৰ দাবীৰ প্ৰতি কোনো কাণসাৰ নাই। সেইকাৰণে আমি দাবী উত্থাপন কৰিছো যে এই যি ঠিকাভিত্তিক চাকৰি আছে এইসমূহ নিয়মীয়াকৰণ কৰিবই লাগিব। এতিয়া আমি দেখা পাইছো যে তেওঁলোকে যে বাকী আৰু ফাঁকিৰ নীতি চৰকাৰখনৰ ইমান দিন পিছুৱাই থৈ নেকি এটা নিযুক্তি 2023 চনৰ ডিচেম্বৰ মাহত প্ৰকাশ পাইছিলে যে 5,550টা পদৰ বিজ্ঞাপন আজি 2025 মাৰ্চ মাহ বাৰে বাৰে পিছুৱাই ৰাখিছে। আৰু যিসকলে এই যুৱক যুৱতীসকল, শিক্ষিত যুৱক যুৱতীসকল তেওঁলোকে কষ্ট কৰিছে, তেওঁলোকে মানসিক দ্বন্দ্বত ভুগিছে। এতিয়া নতুন নিযুক্তিৰ কাৰণে আকৌ বিজ্ঞাপন প্ৰকাশ পাইছে। সেইকাৰণে এই বিষয়টো আমি উত্থাপন কৰিছোঁ যে তাৎক্ষণিকভাৱে এই ভেৰিফিকেশ্যনৰ কাম কৰি তাৎক্ষণিকভাৱে তেওঁলোকৰ যিখিনি যাৱতীয় আছে কৰণীয় সোনকালে কৰক। মূলত APSC কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীয়ে বিধানসভাত যি ধৰণৰ দুতলীয়া স্থিতি লৈছে, APSCৰ অভিযুক্তসকলক যি কেলেংকাৰীৰে চাকৰি লৈছিল তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা, 2013 চনৰ APSC সম্পূৰ্ণৰূপে বাতিল কৰা, আৰু বিকে চনৰ প্ৰতিবেদন মতেই 2014 চনৰ যিটো তদন্তৰ APSC পৰীক্ষা, এই পৰীক্ষাটোক অধিক তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰাক আমি দাবী উত্থাপন কৰিছোঁ। লগে লগে 3rd গ্ৰেড 4th গ্ৰেডৰ পৰা আৰম্ভ কৰি APSC ব্যৱস্থা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। লগে লগে এই কথাটো কৈছোঁ যে অসমৰ বিভিন্ন বিভাগত ভেঞ্চাৰ স্কুল, বিদ্যুৎ বিভাগ, NSM স্বাস্থ্যকৰ্মী, জলমিত্ৰ, গমিত্ৰ এনেকৈ ধৰি লক্ষাধিক যুৱক যুৱতী অতি নিম্নতম বেতনত কাম কৰি আছে, তেওঁলোকৰ জীৱনৰ কোনো নিৰাপত্তা নাই। এইসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা আৰু সমান কামৰ বাবে যিটো সমান দৰমহা, এই দাবীটো উত্থাপন কৰিছোঁ। শিক্ষা ব্যৱস্থাটো, অসমৰ শিক্ষা ব্যৱস্থাটো ভয়াৱহ ৰূপ পাইছে। অসমৰ প্ৰায় 27 বিদ্যালয়ত এজনীয়া শিক্ষকৰে চলিছে, বহু বিদ্যালয়ত এজনো শিক্ষক নাই। গতিকে শিক্ষা ব্যৱস্থা, ৰাজহুৱা শিক্ষা ব্যৱস্থাটো ভাঙি পৰিছে।